Hello guys, welcome to Rainbow Solution 3. আজি আমি গৈ আছো হিৰাঙৰ পৰা টাউনৰ অভিমুখে। এই ৰাস্তাত আপোনাৰ দেখা পাইছে জসপঞ্চ ৱাৰ মেমৰিয়েল পাম আৰু এতিয়া অলপ পাছতেই। তো যি কি নহওক আপোনাৰ দেখা পাইছে ইয়াৰ মন্দিৰ সৰু হোৱা ৰাস্তাত দেখা পাইছে এইবিলাক হিম কৰিছে। ऐसा পাহাড়ের রাস্তা বহুত টার্নিং থাকে আর রাস্তা গভর্নমেন্টে ভালোই বর্ডার রোড ভালোই বনাই রাখিছে। এফালে চেলা টানেল আছে। এই সব পাথর কাটি রাস্তা কেনে বনাইছে আর কাষত দেখিছে এইটো শহীদ বেদী নিচিনা ইয়াত মানে এক্সিডেন্ট হয় মানুহ তলত পৰি গৈছিলে চাগে সেইকাৰণে। পাহাৰ কাটি ইমান ওপৰ ৰাস্তা বনাইছে ভাবিলে আচৰিত লাগে, কিন্তু চাওক কি সুন্দৰ ডাঙৰ ৰাস্তা। এইটো পাথৰ পৰি গৈছিলে দেখিছেনে? কি সুন্দৰ পাহাৰ চাওক। আপোনালোকে নিজ চকুৱে যেতিয়া দেখা পাব আপোনালোকে এখন বেলেগ দুনিয়াত থকা যেন অনুভৱ কৰিব। যেতিয়া আমি 9,000 10,000 ওপৰত গুচি আহোঁ গছ গছনিৰ সংখ্যা কমি আহে, কাৰণ অক্সিজেন লেভেলটো কম। এই চাওক হিম পৰিছে দিনৰ 11-12 বাজিছে চাগে সেই সময়ত। এই চাওক একচুৱেলি এইখিনি ডাৱৰ হয়। আমি যেতিয়া আকাশৰ ওপৰত দেখা পাওঁ পাহাৰত ডাৱৰ আছে বুলি পাহাৰখন দেখা নাপাওঁ, সেই ডাৱৰখিনি হিম হৈ যায়। এই চাওক এইবিলাক ডাৱৰ দেখিছে, সেই ডাৱৰৰ মাজে মাজে আমি গৈ আছোঁ। এতিয়া এইটো চাইডে যাম যেতিয়া আকৌ এনেকুৱা কুঁৱলী পৰি থকা নিচিনা দেখা পাব। এই চাওক কাৰেণ্টৰ ব্যৱস্থা কৰিছে ইমান ওপৰত। চাওক কাৰেণ্টৰ পোষ্ট এয়া আমাৰ অংকুৰ দাদা ধুনীয়া ড্ৰাইভ কৰিছে। এফালে ৰাইজ অকণমান টোপনি গৈছে, কাৰণ হিলছ এৰিয়াত অকণমান ঘূৰণীয়া ৰাস্তা থাকে, মূৰটো ঘূৰাব পাৰে কিছুমানৰ। আমাৰ সেই অভ্যাস হৈ গ'ল, গতিকেলৈ আমি চাই ভাল পাওঁ আৰু মূৰ ঘূৰালে ৰখিকে আপোনাৰ মন ফ্ৰেছ হৈ লওঁ, মনটো ভাল লাগে। পাহাৰ তলত নামিছে আকৌ ওপৰত উঠিব। আৰু লগত যদি আপোনালোকৰ খোৱা বস্তু থাকে চিপছ বাদাম এনেকুৱা চবাই গৈ থাকিলে আৰু মনটো ভাল লাগি থাকে। ইমান হিল কৰিছে এইখন চাওক, কেৱল শিলৰ পাহাৰ, এডালো গছ নাই, কাৰণ আমি এতিয়া 10,000+ হাইটত আছোঁ সেইকাৰণে। চাওক ওপৰত উঠি দেখিছেনে, ওপৰত গাড়ীবিলাক সৰু সৰু আহি আছে। এখন চাওক ওপৰৰ পৰা পৰি গাড়ী অৱস্থা কি হৈছে চাওক। ইয়াত সাৱধানে গাড়ী চলাবলগীয়া হয়। আপোনালোকৰ মন যাব ইয়াত ৰখি এঘণ্টামান বহি চাই থাকোঁ নেকি গোটেই পাহাৰৰ দৃশ্যবিলাক, কিন্তু চবতে একেই দেখি পাব। আৰু আমি যদি সময়টো নষ্ট কৰোঁ বেছি দেৰি হ'ব, গতিকেলৈ আমি যিমান পাৰোঁ গৈ থকাটোৱে ভাল, কাৰণ বতৰ কোনটো মুহূৰ্তত কি হৈ যায় কোনো নাজানে। বতৰ ভাল থাকিলে গৈ থাকক আৰু অকণমান 10-15 মিনিট ৰখিব পাৰে। ষ্টেচন আছে ঠায়ে ঠায়ে, মেগী খাব পাৰে, চাহ খাব পাৰে। এইবিলাক চাওক ইয়াক চৰি আছে, ইয়াকক গাখীৰৰ পৰা এটা বস্তু বনাই টান জাতীয়, যেনেকৈ আমি তামোল চুবাওঁ অসমত, ঠিক তেনেকৈ সিহঁতি এই বস্তুটো চুবাই থাকে, মুখত লৈ থাকে। ভাল বস্তু মই ট্ৰাই কৰিছিলোঁ, কিন্তু 2-1 পিচ আছে, চাওঁ লৈ যাব পাৰি নেকি। ৱেলকাম টু টাৱাং। এইখনে হৈ গ'ল টাৱাং গেট, য'ত আপোনালোকে মোবাইলত বা টিভিত দেখা পায় ৱেলকাম টু টাৱাং। চেলাপ ৰিজৰ্ট পাৰ্চ এইবিলাক চব আছে ইয়াত। ফটো এটা মাৰিব লাগিছিলে, চেলালে চব কণ্টেক্ট নম্বৰ দিয়া আছে। টুৰিষ্টবিলাক আহি ৰখি আছে।
ইয়াত ঠাণ্ডা বহুত ঠাণ্ডা বতাহ মাৰিছে জেকেট পিন্ধাই দিয়া হৈছে বাৰু এইটো আপোনাৰ অক্টোবৰ লাষ্টত বা আপোনাৰ নৱেম্বৰ ডিচেম্বৰ সময়ত পুৰা বৰফে বোকা হৈ থাকে ফেব্ৰুৱাৰীলৈকে এই চাওক এতিয়া আপোনাৰ বতৰটো ভাল বেছি ঠাণ্ডা হ'লে এতিয়া ইমান ওলাবলৈ কষ্ট হৈছে হেল্ল' গাইজ এতিয়া আমি টাউন পাইছোঁহি বৰফে নপৰা হৈ থাকে এই সময়ত বহুত ঠাণ্ডা আৰু বেছি ঠাণ্ডাত আপোনালোকৰ অসুবিধাই হ'ব কাৰণ এতিয়া ঠাণ্ডাতে অকণমান হেৰি হৈছে আমাৰ গাড়ীত থাকিলে জেকেট কি নহওক ঠাণ্ডা ঠাণ্ডা ফিলিং হ'লে গম পোৱা যায় যে আমি টাউনলৈ আহিছোঁ চেলা পাছ চেলা টানেল বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে বনাইছিলে ইয়াত ফটো মাৰিবৰ কাৰণে ধুনীয়াকৈ আই লাভ চেলা বুলি লিখি দিছে এইটো এটা লেখ চাওক চেলা লেখ বৰফ যেতিয়া হৈ থাকে তেতিয়া আৰু দেখিবলৈ বেলেগ হয় পানী থাকোঁতেও ভাল লাগিছে চাওকচোন ডাৱৰ আকাশখন বগা হৈ ডাৱৰে আৱৰি ৰাখিছে গোটেই পাহাৰকেইটা আৰ্মি টেংকি আছে ঘৰ আছে সৰু সৰু বনাই দিছে বাংকাৰবিলাক আছে যেতিয়া চাইনা লগত যুদ্ধ কৰা হৈছিলে এতিয়া বাংকাৰ বনাই আৰ্মিবিলাকে লুকাই লুকাই যুদ্ধত আমাৰ দেশখন বচাবৰ কাৰণে নিজৰ জান দি দিছিলে ইমান ওপৰত আমাৰ আৰ্মি জৱানসকলে ডিউটি কৰে আমি সেইকাৰণে ধুনীয়াকৈ নিজৰ দেশত শান্তিকৈ থাকিব পাৰিছোঁ নহ'লে আজি গোটেই আৰ্মি নথকা হ'লে আমাক কব্জা কৰি ৰাখিলে হ'লে চাইনাই আৰ্মিক চেলুট জনাইছোঁ কিমান কষ্টত ডিউটি কৰে আৰু আমি কিমান শান্তিত আছোঁ পাহাৰ দেখিবলৈ যিমান ধুনীয়া সিমান কঠিন ইয়াত জীৱন যাপন কৰাটো কাৰণ পাহাৰত মেক্সিমাম সময়ে আপোনাৰ ঠাণ্ডাত জীৱন কটোৱাটো বহুত কষ্ট তাতে আকৌ ডিউটি বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে আজি ৰোড বনাই দিয়াৰ কাৰণে যাতায়াতৰ কাৰণে সুবিধা কৰি হৈছে আমাৰ ফুৰিবলৈ যাবলৈ বা ডিউটি কৰিবলৈ আৰ্মিসকলে আপোনালোকৰ এনেকুৱা মন যাব যেন চাৰিওফালে কেৱল চায়ে থাকোঁ মানে আপোনাৰ টোপনি আহিলেও যেন টোপনিটো পানী চকুত পানী মাৰি হ'লেও চাই থাকোঁ ইমান ধুনীয়া পৰিৱেশ দৃশ্য পাহাৰৰ কালাৰ কি ধুনীয়া লাগিছে কি কালাৰিং ফুল পাত বেলেগ বেলেগ কালাৰ ফুল আছে লেণ্ডশ্লাইড হ'লে এইবিলাক পঢ়ি আহে বালিবিলাক সেই বালি একেলগে পৰি আহে ৰাস্তা ব্লক হৈ যায় কিন্তু গাড়ী JCB আহি আকৌ চাফা কৰি দিয়ে এতিয়া
পাহাৰীয়া ৰাস্তাই তেনেকুৱা এটা এটা ধুনীয়া ঝৰ্ণা পাইছোঁহি ৰাস্তাত আহি থাকিলে আপোনালোকে ধুনীয়া ধুনীয়া এনেকুৱা ঝৰ্ণা পাই থাকিব ইয়াত 10-15 মিনিট ৰখি ফটো ক্লিক কৰি আপোনালোকে আকৌ আগবাঢ়ি যাব বেছি দেৰি কৰিলে হোটেল দেৰি হৈ যাব গতিকে বেছি দেৰি নকৰাই ভাল এই লোকেল কুকুৰ দেখিছেনে কিমান হ'ব লগত ছবি বেয়া হৈ গৈছে কাৰণ বতাহ মাৰি থাকিলে ছবিখন বেয়া হৈ যায় পষ্ট দিছে ল'ৰাটো পষ্টবিলাকে শিকিছে সিহঁতে পষ্ট নিদিলে ভাল নালাগে এখন নদী চাপ বৈ গৈছে ৰাস্তা কাষে কাষে এখন ব্ৰিজ জয়নাথ ব্ৰিজ বুলি লিখা আছিলে তো যিকোনো হওক ব্ৰিজৰ নাম দি দিছে ইয়াকবিলাক চৰি এতিয়া ঘৰলৈ গৈছে নিজৰ মানে হিম পৰিছে বৰ্ডত কি লিখা আছে দেখি পোৱা নাই ইয়াকবিলাক ওচৰতে দেখা পাইছোঁ তো ইয়াকবিলাক টুৰিষ্টবিলাক ৰখিছে কি আছে যশৱন্তনাথ গড় এইটো এটা মিউজিয়াম হয় ইয়াত কেনেকৈ যুদ্ধ কৰি আৰ্মিৰ লগত চাইনা আৰ্মিয়ে যুদ্ধ কৰি ভাৰতত প্ৰৱেশ কৰিছিলে তাৰপিছত আমাৰ বীৰ সৈনিকসকলে ইয়াৰ পৰা যুদ্ধ জয় কৰি সিহঁতক খেদাই পঠালে তাৰ বিষয়ে অকণমান ইয়াত লিখি ৰাখিছে আৰু সেই সময়ত যিজন আমাৰ বীৰ চিপাহী আছিলে তেখেতৰ মিউজিয়ামত চেণ্ডেল কাপোৰ কি কি ব্যৱহাৰ পিন্ধিছিলে সেইখিনি সংৰক্ষণ কৰি ৰাখিছে সেইখিনি চাবলগীয়া গতিকে আপোনালোকে আহিলে ইয়াত ৰখিব ইয়াত আপোনাৰ আৰ্মিয়ে বিভিন্ন ধৰণৰ সুবিধা কৰি ৰাখিছে কাপোৰ কানি কিবা জেকেট জোতা টুপি ল'ব পাৰিব খাবও পাৰিব খানা 100 টকা থালি আছে চাগে তো এইখিনি সুন্দৰ বনাইছে গৰম গৰম খানা আপুনি খাব পাৰে তো গোটেইখিনি ছাৰ্ভিচ আৰ্মিয়ে দিয়ে ইয়াত লিখা আছে দেখিছে সাহস হিম্মত সংকল্প জজ্বা বলিদান এইবিলাক চবতে প্ৰতিশ্ৰুতি লিখা আছে সেই সাহসতে আজি আমি শান্তিত থাকিব পাৰিছোঁ সেইখিনি সাহস নকৰা হ'লে আমি আজি এনেকৈ শান্তিত থাকিব নোৱাৰিলোঁ সেইজনে লাষ্ট মুহূৰ্তলৈকে যুদ্ধ কৰি ইণ্ডিয়ান আৰ্মিক খবৰ দিয়াৰ পৰা আদি কৰি গোটেইখিনি ৰক্ষা কৰিবলৈ সক্ষম হৈছিল এই চাপে কম্বল ৰাখিছে এনেকুৱা বিচনাখনো আছে গাঁৱতো আছে গাঁৱত ID নম্বৰ নটিছ এনে চাগে দেখা পাইছে গতিকে এইখিনি সংৰক্ষণ কৰি ৰাখিছে এইবোৰ তেখেতৰ ড্ৰাম পানী খোৱা যিখিনি হওক ৰাইচ আপোনালোকে দেখা পালে আজি আমি আহিল কাৰণে আমি দেখা পাইছোঁ এইখিনি গোটেইখিনি দেখা আছে কিন্তু আপোনালোকে যদি টাৱাং আহে
ইয়াত আপোনালোকক এনেও ৰখাবই। তো গতিকে ইয়াত ভিজিট কৰি আপোনালোকে এই অনুভৱখিনি ল'ব। তো সেইখিনি সঁচাকৈ বহুত ভাল লাগিছে চাই, যে ইমান কষ্ট কৰি আমাৰ ইণ্ডিয়ান আৰ্মিয়ে আমাৰ ভাৰতবৰ্ষখন ৰক্ষা কৰিছিলে সেই সময়ত। এছাম আৰ্মিবিলাক খোজকাঢ়ি আহি আছে, ফিল্ম কৰিছে। আৰু এটা কথা, আপোনালোকে লগত ছাতি লৈ আনিব, কাৰণ ছাতি যিকোনো মুহূৰ্তত কৰিলে হ'ব পাৰে আপোনালোকক। কাৰণ বৰষুণ কৰি থাকে, পানী আমাৰ গাত তুলি যাব পাৰে। পাহাৰীয়া ঠাই যিহেতু দেখিছে, হঠাৎ আন্ধাৰ ডাৱৰীয়া হৈ আহে, হঠাৎ ৰ'দ দি থাকে। আৰু আপোনাৰ ছাতি এইবিলাক খুব প্ৰয়োজনীয় বস্তু লৈ আহিলে ভাল হয়। দিনত লাইট জ্বলাই গাড়ী চলাবলগীয়া হৈছে। দেখা পাইছে মই জীৱনত কিমান ডাঙৰ ৱাটাৰফল দেখা নাছিলোঁ। এতিয়া পানীৰ কম যদিও বহুত ডাঙৰ এটা ৱাটাৰফল হয়। যেতিয়া বাৰিষা হ'ব, তেতিয়া কিমান ডাঙৰ হ'ব ভাবকচোন। এখন নদী বৈ গৈছে, কিমান টুৰিষ্ট। সন্ধিয়া প্ৰায় 4টামান বাজিছে, টুৰিষ্ট কমা নাই, আহি আছে। 5টা বজাত বন্ধ কৰি দিব। গতিকেলৈ আমি আধা ঘণ্টা 1 ঘণ্টা থাকি আৰু অভিমুখে যামগৈ। আপোনালোকে এইফালে আহিলে এই ৱাটাৰফলটো মিছ নকৰিব, এবাৰ চাব। বহুত ডাঙৰ, আপোনালোকৰ ওচৰত গৈ চাবলৈ সাধ্যই নহ'ব। গোটেই পানী আহি গোটেই গা তিয়াই দিব। তো আমি বহুত দূৰতে আছোঁ এতিয়া, অকণমান ওচৰত পাৰিলে যাম। কিন্তু চাওক কিমান ডাঙৰ ৱাটাৰফল। প্ৰতি ছেকেণ্ডত হাজাৰ হাজাৰ লিটাৰ আপোনাৰ পানী ওপৰৰ পৰা বৈ গৈছে। নদীৰ কাৰেণ্ট চাওক কিমান স্পীডত গৈছে। ইয়াতো আপোনালোকে চাহ কফি খাব পাৰিব। ইয়াত কেণ্টিন বনাই ৰাখিছে। দেখিছেনে কাৰেণ্ট কিমান বহুত ঠাণ্ডা পানী। কিন্তু ইয়াতো আপোনাৰ যিটো শব্দ হৈছে, আপোনালোকে ইয়াত বহি থাকিবলৈ মন যাব বহুত দেৰি, কিন্তু বেছি দেৰি থাকিব নোৱাৰিব। কাৰণ বেছি দেৰি হ'লে মানে আন্ধাৰ হৈ যাব। এইবিলাক ডাষ্টবিনৰ ব্যৱস্থা কৰি ৰাখিছে, যাতে বটল চটল মানুহে পেলাই নিদিয়ে। আমাৰ পৃথিৱীখন আমি চাফা কৰি ৰাখিবলৈ হ'লে আমি নিজৰ ডিচিপ্লিন আমি মেইনটেইন কৰিব লাগিব। এইবিলাকতে চিনেমা শ্বুটিং হৈছিলে, কয়লা চিনেমা আৰু বিভিন্ন ধৰণৰ অৰুণাচলী চিনেমা, বলীউডৰ দুখন চিনেমা শ্বুটিং হৈছিলে বুলি গম পাইছিলোঁ। গতিকে নিজ চকুৰে আজি দেখা পালোঁ। তো কিমান ধুনীয়া সেয়া দৃশ্য। আজিৰ পৰা কিমান বছৰ আগত ইয়াত আহি চিনেমা শ্বুটিং কৰি গৈছিলে। লোকেশ্যন বিচাৰি হেলিকপ্টাৰত আহি আমি একেলগে গাড়ীত আহি এই চাই খাইছে। নিজে গাড়ীত আহি আমি আজি চাইছোঁ। ইমান সুন্দৰ ঠাই। ইয়াত চিনেমা শ্বুটিং কৰিবৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হৈছিলে, কিন্তু সময় নহয়। সেইকাৰণে আমাৰ নৰ্থ ইষ্টত চিনেমা শ্বুটিংটো খুব কমেই হৈছিলে। চিমলা মানালী ফালে অকণমান বেছি হয়, কাৰণ যাতায়াতৰ ব্যৱস্থা আৰু সা সুবিধা বেছি আছে। যাতায়াতৰ ব্যৱস্থা বহুত হিচাপ কৰিব কাৰণে বহুত বেছি ভাল লাগে। আৰু টুকুৰা ফাটি থাকে, ৰখিলে থাকে, সকলোৱে মোৰ এটা কেম্প এটা কিনিছিলোঁ, সেই কেম্পটোৰ পিছত এইটো আৰ্মি কেম্পত ৰাজপুত কি নাম আছিলে, লক্ষ্মণগড় ৰাজপুত। তো সেইটো বহুত কামত দিছে। এতিয়া ফটো মোৰ ওপৰত দিছে। মোবাইল জানিলে মানে আপোনাৰ ইমান অসুবিধা নহয়। চাফা পানী নেচাৰেল ৱাটাৰ। মানুহৰ সংখ্যা এতিয়াও কমা নাই, আহি আছে। বহুত মানুহ ইয়াত আছে, দেখা পাইছে আপোনালোকে। আৰু
অনিল এতিয়া আমি ৰাতি প্ৰায় 6-7টা বাজিলে আমি আহি পালোঁহি হোটেলৰ এইটো হৈছে হোমষ্টে জীৱনত প্ৰথম হোমষ্টেত থাকিছোঁ কেনেকুৱা লাগিব নাজানো কিন্তু ৰুমটো দেখি ভালেই পালোঁ আৰু বাহিৰত দেখা পাইছোঁ বহুত টুৰিষ্ট আহি আছেহি হোমষ্টেত থকা বহুত ভাল কাৰণ আমি ঘৰত যিখিনি খানা বনাওঁ নৰ্মেল খানা মছলা নবনাওঁ ঠিক তেনেকুৱা খানা আপুনি খাব পাৰিব নিজৰ ঘৰত যেনেকৈ বনায় তেনেকৈ বনাই আমাক খুৱাব ইয়াৰ যি প্ৰপাৰ্টি অনাৰ আছে তেখেতৰ লগত কথা পাতিছিলোঁ এইটো বাথৰুমটো যথেষ্ট ধুনীয়া বনাই ৰাখিছে হোমষ্টে নামহে হোমষ্টে কাৰণ ঘৰত ফেমিলি যেনেকৈ থাকে সেনেকৈ সুবিধা কৰি ৰাখি বনাইছে হিটাৰো দিছে গোটেইখিনি ব্যৱস্থা ধুনীয়া কৰি